নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিঅলৈ আৰু আজি যাব ওলাইছো ফেন্সি বজাৰ কৰিব লগা আছে মাহি আৰু মাহিৰ ছোৱালীজনী আহিছে যেহেতু তাইৰ বিয়া এমাহমান পাছত আজি অকমান কিবা কিবি বজাৰ কৰিব লগা আছে বুলি কৈছে বেছিভাগ বজাৰ হৈয়ে গল কেমন বস্তু কিনিব লগা আছে আৰু গৈ আছো এতিয়া যাব ওলাইছো ফেন্সি বজাৰলৈ আৰু বৰ্তমান আহিছো জেঠাইহঁতৰ ঘৰত ইয়াতে ভাত চাত খাই লও তাৰ পাছত আমি বজাৰলৈকে ওলাই যাম আৰু কত বজাৰ কৰা হয় হে আপোনালোকক ভিডিঅটোৰ জৰিয়তে দেখুৱাম আৰু এই ভিডিঅটোত আপোনালোকক পাট মুগাৰ কাপোৰৰ হোলসেলৰ দোকান এখনো আপোনালোকক দেখুৱাম ভিডিঅটো শেষলৈকে চাই থাকিব আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব ভাত খাবলৈ কি চিপছ খাইছা সিম্বা সিম্বা ये भगवान सिंगार আমার বল কিমান বকা সুঠা গুলি গছে সুঠা মুখে মুখে কি কইছা সবুলে আনি আহি পালো জেঠাইহঁতৰ ঘৰ আমাৰ সিম্বা চা কিনো কৰি আছে সিম্বা অকমান পিছত আমি যাম বজাৰ জনগণ গাই দিছেন A few moments later ঘৰৰ পৰা ওলাই আহি এয়া ফসি গলো জামত আজি হ'ব না বজাৰ হৈ যাব হলে আৰু মান যাম এই গানে অশান্তি লাগে আৰু গাড়ীখন লৈ গুৱাহাটীত ওলাই আহিব মন নোযোৱা মেইন কাৰণটোৱে হৈছে এই জাম ইমান বেছি জাম অশান্তি লাগি গৈছে ৰখি প্ৰায় আধা ঘণ্টামান সময় আমি এনেকৈ জামত ফসি আছো আৰু ফেন্সি বজাৰত বা গাড়ী ৰখাব জেগা পাওনে নাই তাৰো কোনো ঠিক নাই 2000 years later একদম লাকত কিবাকে গাড়ীখন থোৱা জেগাটো পালো এতিয়া গৈ আছো কাপোৰ কিনিবৰ কাৰণে ফেন্সিত প্ৰথমে যাম মেখেলা চাদৰৰ হোলসেল দোকানলৈ পাট মুগাৰ কাপোৰৰ আৰু আপোনালোককো দেখুৱাই আছো চাই দেখিব আৰু আমি আহি পালো ফেন্সি বজাৰত থকা বাজৰিয়া মাৰ্কেট আৰু বাজৰিয়া মাৰ্কেটৰ 3rd ফ্লোৰত আছে পাট মুগাৰ মেখেলা চাদৰৰ হোলসেল দোকানখন আৰু এতিয়াৰ হোলসেল দোকানখনলৈকে গৈ আছো এপিনে সোমাই যাব লাগিব ধুনিয়াকে নাম লিখা আছে বাজৰিয়া মাৰ্কেট বুলি আমি এতিয়া যাম 3rd ফ্লোৰলৈকে আৰু এইখনে হৈছে দোকানখন জ্যোতি সিল্ক সেন্টাৰ আৰু এই জ্যোতি সিল্ক সেন্টাৰ নামৰ দোকানখনত আপোনালোকে শুৱালকুছিৰ পাট মুগাৰ কাপোৰ পাব হোলসেল প্ৰাইসত আৰু ইয়ালৈকে লৈ আহিলো যেহেতু আমাৰ কইনাৰ কাপোৰৰ বজাৰবোৰ আগতে হৈছে কিন্তু দুজোৰ কাপোৰ ল'ব লগা আছিল এজোৰ কইনাৰ কাৰণে পাটৰ কাপোৰ লগতে কইনাৰ মাকৰ কাৰণে মানে মাহিৰ কাৰণে এজোৰ কাপোৰ ল'ব লগা আছিল সেইবাবে ভাবিলো হোলসেল প্ৰাইসত যেহেতু পাই এই দোকানখনত ইয়ালৈকে হিহঁতক লৈ আহ মাহি আৰু আমাৰ কইনাক আৰু আমাৰ কইনা আহিয়ে এয়া কাপোৰ চোৱাত লাগি গৈছে ইমান ধুনিয়া ধুনিয়া কাপোৰৰ কালেকচন আছে ইয়াতে তিনিটামান ৱাৰ্ড্ৰব ভৰি পুৰা কাপোৰ আছে মেখেলা চাদৰ পাট মুগাৰ কাপোৰেৰে ভৰি আছে আৰু এই পিংক কালাৰৰ কাপোৰ কেইযোৰ সঁচাকৈ বহুতেই বেছি মৰম লগা মোৰ বহুত বেছি পছন্দ হৈছিলে তাইও সেই কেইযোৰে চাই আছে আৰু লগতে ৰঙা কাপোৰ কেইযোৰ বিয়া বুলিলে যেহেতু বহুত বেছি চলি আছে ৰঙা কাপোৰ তাই চাইছে বহুত বেছি মৰম লগা কাপোৰ কেইযোৰ এজোৰৰ পৰা আনজোৰ কাপোৰ উলিয়াই দি আছে আৰু আমাৰ কইনাই পুৰা বিন্দাস চাই গৈছে আৰু এজোৰকে কাপোৰ আৰু আমি যোৱাৰ দিনা কেইবা গৰাকীও কইনাই আহি নিজৰ বিয়াৰ বাবে কাপোৰ পছন্দ কৰি আছিল সেইবাবে অকমান টাইম আমি ৰখিব লগাও হয় যেহেতু এটা সৰু ৰুমত তেওঁলোকে এই ব্যৱসায়টো কৰি আছে আৰু তেওঁলোকে হোলসেল প্ৰাইসত পাট মুগাৰ কাপোৰ দিয়ে আৰু আমাৰ কইনাই কেইবাজোৰো কাপোৰ চাইছে পিংক কালাৰৰ ৰেড কালাৰৰ কেইবাজোৰো কাপোৰ চালে আমাৰ
আমাৰ কইনাই চাই থকা গোটেই কেইযোৰ কাপোৰে আপোনালোকক দেখুৱাই দিছো কোনযোৰ কাপোৰ আমাৰ কইনাই লৈছে হেয়া আপোনালোকক এতিয়াতে কৈ নিদিও বিয়াৰ দিনা আপোনালোকে দেখিবলৈ পাব মই ভিডিঅ' বনামে আৰু এতিয়া মাহিৰ কাৰণে কাপোৰ চাই আছো যিহেতু কইনাৰ মাকৰ কাৰণেও ধুনীয়া কাপোৰ এযোৰ ল'ব লাগিব এয়া আমি মাহিৰ কাৰণে টছৰ কাপোৰ চাই আছিলো পাটৰ কাপোৰো চাই এতিয়া টছৰ কাপোৰ চাই আছো কইনাৰ কাৰণে সিলেক্ট হৈ গ'ল আৰু ইমান ধুনীয়া ধুনীয়া পাট মুগাৰ কালেকশ্যন আছে তেওঁলোকৰ তাত সঁচাকৈ মনটো খুবেই বেছি ভাল লাগি গ'ল মোৰো লও লাগি গৈছিল আৰু এই কাপোৰযোৰ চাওকচোন ইমান বেছি মৰম লাগিছে আৰু মাহিয়ে অকমান এনেকুৱা কালাৰবোৰ মুগা কালাৰত থাকিলে অলপ ভাল পায় আৰু মোৰো এই কালাৰটো খুবেই বেছি পছন্দ হয় মুগাৰ কাপোৰ মোৰ খুবেই বেছি প্ৰিয় মানে এই কালাৰটো মই বহুত বেছি ভাল পাওঁ আৰু এই কাপোৰযোৰ চাওকচোন ইমান বেছি মৰম লাগিছে আৰু কেইবাজোৰো কাপোৰ উলিয়াই দিছিলে ইমান বেছি মৰম লগা কাপোৰবোৰ অকমান বয়সীয়াল মানুহে পিন্ধিব পৰাও পাটৰ কাপোৰ আৰু লগতে এই টছৰ কাপোৰ কেইযোৰ বহুত বেছি মৰম লাগিছে মেৰুন কালাৰৰ ফুল আছে আমাৰ কইনাৰ মাকেও এযোৰকে পুৰা কাপোৰ চাই আছে আৰু দোকানীও এযোৰকে দেখুৱাই আছে কাপোৰ ছোৱালী আৰু মহিলাসকলৰতো সহজতে কাপোৰ পছন্দ নহয়ে আপোনালোকেতো জানেই সেইকাৰণে মানে এযোৰৰ পিছত এযোৰ খুলি চাই আছে কাপোৰ কিন্তু ল'বলৈ আহিছো দুযোৰ মেখেলা চাদৰ ল'ব আহি ইমান কেইযোৰ মেখেলা চাদৰ চাইছে নহয় এইটো আৰু মহিলাসকলৰ সৈতে হয়ে দিয়কচোন বহু কেইযোৰ কাপোৰ চোৱা যায় যিহেতু পটককে চকুত নালাগে কোনবাযোৰ ভাল লাগে কোনবাযোৰ ভাল নালাগে সেইবাবে কেইবাযোৰো কাপোৰ চাই অৱশেষত ইমান কেইযোৰ কাপোৰৰ মাজৰ পৰা কইনাৰ মাকৰ কাৰণে এযোৰ আৰু কইনাৰ কাৰণে এযোৰ পাটৰ কাপোৰ অৱশেষত পছন্দ হ'ল আৰু মাক জীয়েক দুয়োগৰাকীয়ে কাপোৰ এযোৰ লৈ ল'লে আৰু মই আপোনালোকক ভিডিঅ'ত দেখুৱাই থকা কাপোৰ কেইযোৰৰ মাজৰ পৰাই দুযোৰ কাপোৰ লৈছে কইনা আৰু কইনাৰ মাকে হেয়া আপোনালোকে বিয়াৰ দিনা দেখিবলৈ পাব কাপোৰৰ বজাৰ ভালে হ'ল দে দিয়া কাপোৰৰ বজাৰ হৈ গ'ল এতিয়া আমি গহনা চাবৰ কাৰণে যাম আমাৰ কইনাৰ কাপোৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ অসমীয়া গহনা কিনিবৰ কাৰণে আপোনালোকক দোকানখন দেখুৱালোঁ জ্যোতি চিল্ক চেণ্টাৰ ফেঞ্চি বজাৰৰ বাজৰীয়া মাৰ্কেটৰ থাৰ্ড ফ্ল'ৰত আছে থাৰ্ড ফ্ল'ৰ নে ছেকেণ্ড ফ্ল'ৰ আছিল মই নিজে পাহৰি থাকিলোঁ থাৰ্ড ফ্ল'ৰ আছিল ন থাৰ্ড ফ্ল'ৰত আছে আৰু হ'লচেল দোকান হয় পাট মুগাৰ কাপোৰৰ আপোনালোকে যদি কেতিয়াবা আহে ইয়ালৈকে আহিব পাৰে পাট মুগাৰ কাপোৰ লাগিলে ভেৰাইটি আছে তেওঁলোকৰ আৰু কাপোৰখিনি ভাল লাগিছে আৰু পচন্দ হয় মানে ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন আছে আৰু এতিয়া গহনা কিনিবৰ কাৰণে যাওঁ তাৰপাছত দেখুৱাই দিম আপোনালোকক আমি এতিয়া গৈ আছোঁ মছজিদ গলি আমাৰ নিকুই বোলে এতিয়া গহনা আৰু অসমীয়া গহনা আৰু বেগ কিনিব এতিয়া মছজিদ গলি যাম সেইপিনে এখন আছে অসমীয়া গহনাৰ দোকান দিব্যা কালেকশ্যন বুলি ইয়াতে আমি এতিয়া অসমীয়া গহনা চাম ফেঞ্চি বজাৰৰ মছজিদ গলিৰে সোমাই আহি বাওঁফালে আপোনালোকে এখন অসমীয়া গহনাৰ দোকান দেখিবলৈ পাব আৰু দোকানখনৰ নাম হৈছে দিব্যা কালেকশ্যন আৰু এই দোকানখনত খুবেই ধুনীয়া ধুনীয়া ডিজাইনৰ অসমীয়া গহনা আপোনালোকে পাব গহনাবোৰ কপাৰ বেছ হয় আৰু আপোনালোককো অকণমান ডিজাইনবোৰ দেখুৱাই দিছোঁ 1300 1500 2000ৰ ভিতৰত আপোনালোকে খুবেই বেছি ধুনীয়া ধুনীয়া ডিজাইনৰ অসমীয়া গহনা ইয়াতে পাই যাব আৰু আমাৰ কইনাই যিহেতু ট্ৰাই কৰি আছে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰৰ ফেমাছ বেগ হাউচ গহনা ল'লে নিকুই বেগ হাউচ গৈ আছোঁ বেগে বেগ চাৰিওফালে মই পিন্ধো চেণ্ডেল চাইছে সিহঁতে মোৰ ভাল লাগিছে মানে চেণ্ডেলযোৰ ন কি কমফৰ্টেবল একদম আমাৰ কইনাই কি চেণ্ডেল এইযোৰো আছে এই সেইযোৰে ভাল লাগিছে দে বগা থকাযোৰ বগা সেইযোৰে ভাল লাগিছে দে সেইযোৰ আছে এই চেণ্ডেলকেইযোৰ বহুত বেছি কমফৰ্টেবল হয় মই এইযোৰ লৈ ল'লোঁ আৰু লৈছোঁ এই দুটা বেগ লৈ ল আমাৰ নিকুৰ অৱস্থাটো চাওকচোন নালাগে মাথা চাথা ঘূৰাই গৈছে সেয়া বজাৰ চজাৰ কৰিলোঁ বেগ হাউচৰ পৰা চবৰে হাতে হাতে মোনা আমি এতিয়া কিবা এটা খাই ল'ব লাগিব বহুত বেছি ভোক লাগিছে ভোকত অৱস্থা নাই কিবা এটা আমি খাই লওঁ তাৰপিছত চাওঁ কি বজাৰ কৰোঁ আৰু কিবা কিবি কিনিব লগা আছে বাৰু আমাৰ কইনা ভাগৰুৱা হৈছে অকণমান আমি গৈ আছোঁ এতিয়া ৰবিন কেবিন
চাওঁ ৰচোন কি হয় আমাৰ পৰঠা আহি গ'ল পনীৰ আহি গ'ল আমি খাব লাগে এতিয়া আমাৰ কইনাৰ টেনশ্যন এইখন পৰঠা মোৰ একদম ফেভৰেট ফেঞ্চি আহিলে খাওঁৱেই মানে এইটো আৰু পৰঠা খাই আমি ওলাই আহিলোঁ আৰু ইয়াতে বিক্ৰী কৰি আছে কিবা বোলে এইকেইটা হুলু লুলু চুৱেটাৰ কি বা হুলু লুলু চুৱেটাৰ নামটো শুনি আমিও অকমান চাই ললো হুলু লুলু চুৱেটাৰ তাৰ পাছত আমি এতিয়া ফেঞ্চিৰ পৰা ওলাব লাগিব আৰু আমি ফেঞ্চি বজাৰৰ পৰা ওলাই আহিলো বজাৰ কৰি কৰি গধূলিয়ে হৈ গ'ল আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছিলো আৰু এতিয়া আমি আহিছো ৰত্নাঞ্জলিলৈ ৰত্নাঞ্জলিৰ পৰা দৰাৰ কাৰণে চেইন এডাল ল'ব লগা আছিলে আৰু ইয়ালৈকে আহিলো আৰু ইমান ধুনীয়া ধুনীয়া গহনাৰ কালেকশ্যনবোৰ আছে ৰত্নাঞ্জলিত দেখিয়ে মনটো ভাল লাগি গ'ল কিন্তু আমি যিহেতু দৰাৰ কাৰণে চেইন ল'ব আহিছিলো চেইন চালো আৰু চেইনডাল পছন্দ হ'ল ফাইনেলি কইনাৰ আৰু চেইনডাল ইয়াৰ পৰা লৈ ল'লে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছো ৰত্নাঞ্জলিৰ পৰা এই ভিডিঅ'টো শেষ কৰোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলো এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ ফেঞ্চি বজাৰৰ পাট মুগাৰ কাপোৰৰ হোলচেল দোকানখন আপোনালোকক দেখুৱালো লগতে অসমীয়া গহনাৰ কালেকশ্যন আপোনালোকক দেখুৱালো কোনখন দোকানত অসমীয়া গহনা পায় সেয়াও দেখুৱালো আশা কৰোঁ আপোনালোকৰ কামত আহিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল